দৰ্শক অসমীয়াৰ নঙলাৰ মুখত এই মুহূৰ্তত হেঁপাহৰ ৰঙালী বিহু আৰু যিহেতু আজি উৰুকা আৰু উৰুকাৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সকলো অসমীয়া চহা অসমীয়া ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বিভিন্নজনে বিভিন্ন ধৰণে পৰিকল্পনা কৰিছে যে কেনেধৰণে হেঁপাহৰ বিহুটোক আদৰণি জনাব, কেনেকৈ আচলতে বহাগক কেনেধৰণে আদৰণি জনাব, সেই লৈ এই মুহূৰ্তত প্ৰতিটো প্ৰান্তৰ প্ৰতিজন লোক আচলতে প্ৰতিজন চহা অসমীয়া শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজন আজি তাৰিখত ব্যস্ত। বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে, সাজ আনিছে। আচলতে এই মুহূৰ্তত আমি এখন ছবি দেখাম, যিখন অসমৰ এখন চহা গ্ৰাম্য জীৱনৰ এখন ছবি দেখাব বিচাৰিছো। এয়া হৈছে মহৰ খুঁটি ছবি। এই মুহূৰ্তত মহৰ খুঁটিৰ যিসকল গোৱালসকলো কিন্তু যথেষ্ট ব্যস্ত, এই কাৰণে যে অসমীয়াক আচলতে এই বহাগত এসাঁজ এঠা দৈৰে এসাঁজ আচলতে জলপান খোৱাৰ যি তেখেতসকলৰ ইচ্ছা, সেই ইচ্ছাৰ আচলতে সফল কৰিবলৈ এইসকল কিন্তু পশুপালক বা এইসকল গোপালক এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আমি ভিজুৱেলছ আমি এই মুহূৰ্তত দেখাই আছো। এখন চহা ছবি। এয়া হৈছে জাজিমুখ, যোৰহাটৰ পূব প্ৰান্তৰ তিয়কৰ নৈপৰীয়া আচলতে জাজিমুখ অঞ্চলৰ এখন ছবি। আৰু জাজিমুখ যিটো এটা কৃষি প্ৰধান নৈপৰীয়া অঞ্চল, আৰু ইয়াৰ যিসকল লোক, এই লোকসকল আচলতে এই দুগ্ধ উৎপাদনত আচলতে বেছিকৈ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, জাজিমুখৰ দৈৰ এটা সুকীয়া নাম আছে, আৰু এইসকল আচলতে গোৱাল এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু মই এজন গোপালক আছো, মই আপোনাৰ পৰা জানিম আজি উৰুকা কেনেকুৱা ধৰণৰ ব্যস্ত, যিহেতু আপোনালোক দেখিছো ৰাতিপুৱাৰ পৰা যথেষ্ট ধৰণে ব্যস্ত হৈছে, কেনেকুৱা ধৰণৰ এইবাৰ প্ৰস্তুতি কি হৈছে? এইবিলাক প্ৰস্তুতি ধুনীয়া। আমি যিবিলাক গাখীৰ ভৰাইছিলো, কিন্তু অলপ বজাৰলৈ গ'লেই এতিয়া প্ৰায় কিমান গাখীৰ ভৰাইছে এইবাৰ? প্ৰায় 2200-2500 গাখীৰ ভৰোৱা হ'ল। আৰু এতিয়া প্ৰায় 100-150 মান আছে এইবিলাক গ্ৰাহকৰ গাখীৰ নিবহি। এই যিবিলাক গাখীৰ আপোনালোকে ভৰাইছে, এই গাখীৰ বিলাক ক'ত বিকিছে? ঘৰৰ পৰাই বিকিছে নে বজাৰ আপোনালোকে নিছে? না, বজাৰলৈ নিছো। কিছুমানে নিয়েহি বজাৰ বিকিবলৈ, ঘৰৰ পৰাও আমি বজাৰলৈও এৰি দিওঁ। কেনেকুৱা ধৰণৰ এই যিবিলাক ইয়াৰ মূল্য আপোনালোকৰ যি দেখিছো যথেষ্ট ধৰণৰ কষ্ট, কিন্তু ইয়াত আপোনালোকৰ বহাবিলাক যথেষ্ট, এই তাৰ পৰ্যাপ্ত আপোনালোকৰ মূল্যটো পাইছে নে? তেনেকে নেপাওঁ, নহ'বা পাওঁ, কিন্তু তেনেকে যিটো পাব লাগে তেনেকে নাপাওঁ। আৰু এটা কথা, যিহেতু অসমৰ প্ৰেক্ষাপটত যদি চাই, বিশেষকৈ জাজিমুখৰ দৈ এটা সুকীয়া নাম আছে, জাজিমুখৰ আঠা দৈ এটা সুকীয়া নাম আছে। আৰু কেনেধৰণে আচলতে অন্য ঠাইৰ তুলনাত জাজিমুখৰ যে আঠা দৈ, এই যে কিছু পৃথক, কেনেধৰণে আপোনালোকে প্ৰস্তুত কৰে আচলতে? এইটো কথা, আঠা দৈ মানে কি হৈছে, নৈ কিনাৰ নল খাগৰি সেইবিলাক খায়, সেইবিলাক খোৱাৰ কাৰণে, শুকান ঘাঁহ খোৱাৰ কাৰণে আঠাটো বেছি হয়। সেইটো কাৰণে জাজিমুখৰ দৈ নাম আছে। নিশ্চিতভাৱে চাওক, আচলতে এয়া আচলতে ইয়াৰ চিক্ৰেট, জাজিমুখৰ এঠা দৈৰ যি গোপনীয়তা এইজন আচলতে গোপালকে আজি তাৰিখত ফাদিল কৰিছে। মই যিহেতু ৰঙালীৰ বতৰ, যদি এফাকি যদি যোজনাকে যদি হৈ যায় কেনেকুৱা হ'ব? হয়, গাইছো। অতীত কৈছে নেহৰ মুগাৰে মহুৰা, তাতোত কৈছে নেহৰ মাকো, তাতোত কৈছে নেহৰ বুহাগৰ বিহুটি, নাপাতি কেনে কৈ থাকো। ধন্যবাদ জনাইছো। আৰু নিশ্চিতভাৱে এয়া ছবি আমি দেখালো যে তিয়কৰ ছবি, তিয়কৰ নৈপৰীয়া জাজিমুখৰ ছবি, জাজিমুখৰ এটা মহৰ খুঁটিৰ ছবি দেখাইছো। আৰু এনেধৰণেই যিহেতু মই কৈছো যে আজি উৰুকা, আৰু এই হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিশুৰ পৰা আচলতে বৃদ্ধলৈ প্ৰতিজন লোক আচলতে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এইসকল চহা লোক আৰু এইসকল আচলতে গোপালক আজি তাৰিখত এনেধৰণে ব্যস্ত হৈছে, আৰু তেখেতসকলে আচলতে প্ৰস্তুতি চলাইছে যে অসমীয়াসকলক, অসমৰ আচলতে লোকসকলক এসাঁজ আচলতে এঠা দৈৰে এই বিহুৰ বতৰত এসাঁজ খোৱাৰ বাবে এইসকলে কিন্তু অহোপৰসাধ্য প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।